আজি আমলক এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ ম্যাথছ পৰীক্ষা অৰ্থাৎ গণিত পৰীক্ষাটো ইমান টান হ'ল কিয় ইমান বেয়া হ'ল কিয় আজিৰ নিচিনা পৰীক্ষা কত হোৱা নাই কোনোবাৰো এনেকুৱা হোৱা নাছিল তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো আজি মই যেতিয়া মেট্ৰিক পৰীক্ষাৰ হললৈ গৈছো বাহিৰত থিয় দি আছিলো থিয় দি থাকোতে যিসমূহ ছাত্ৰ ছাত্ৰী বাহিৰ হৈ আহিল সমূহ ছাত্ৰ ছাত্ৰীৰ চকুত পানী কাৰণটো কিয় তেওঁলোকৰ পৰীক্ষাটো বেয়া হৈছে তো মেইন কাৰণটো হ'ব লাগিছে ইয়াত পৰীক্ষাটো বেয়া হ'ল কিয় মই তোমালোকক কৈ আছো পৰীক্ষাটো বেয়া হ'ল কিয় আৰু বেয়া হোৱাৰ ফলত তোমালোকৰ কি কৰা উচিত সেইটো মই একেবাৰে লাষ্টত কৈ দিম সৰ্বপ্ৰথম মই তোমালোকক কম পৰীক্ষাটো বেয়া হ'ল কিয় পৰীক্ষা বেয়া হোৱাৰ কাৰণটো হ'ব লাগিছে তোমালোকৰ প্ৰিপাৰেচন ভালকে হোৱা নাই তোমালোকৰ ম্যাথছ কোৱেশ্চনখন বহুত টান আহিছে সঁচাকৈ বহুত টান আহিছে আৰু তোমালোকে সময় পাইছা মাত্ৰ এদিন ইংৰাজীতো ভালে সময় পাইছা অসমীয়াত ভালে সময় পাইছা সোশ্যাল সায়েন্সত ভালে সময় পাইছা বিজ্ঞানতো বহুত সময় পাইছা কিন্তু গণিতত আহিল কি গণিতত মাত্ৰ এদিন সময় পাইছা বহুতো ছাত্ৰ ছাত্ৰী এই এদিন সময় পোৱাৰ ফলত হয়তো ৰিভিজন কমপ্লিট কৰিব পৰা নাই বা এটা পাৰ্ট কমপ্লিট কৰিব পৰা নাই বা এটা অংক তেওঁলোকে তুলিব পৰা নাই বা লিখিব পৰা নাই বা কনসেপ্ট ক্লিয়াৰ কৰিব পৰা নাই আৰু বহুত ধৰণৰ সমস্যা হৈছে তেওঁলোকৰ এই সময়ৰ অভাৱৰ কাৰণে ঠিক আছে এই সময়ৰ অভাৱৰ কাৰণে তোমালোকৰ পৰীক্ষাটো বেয়া হ'ল সঁচাকৈ কোৱেশ্চনখন বহুত টান আহিছে মই যিমানবাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত চেক কৰিছো এনেকুৱা প্ৰশ্ন মই কোনোবাৰো দেখা নাই এইবাৰৰ প্ৰশ্ন বহুত টাফ আহিছে আৰু তোমালোকৰ মেইন ভুলটো যেটো কৰিছা তোমালোকে সময়টো মাত্ৰ পাইছা এদিন থকাৰ ফলত তোমালোকে কি কৰিছা আনৰ কমনৰ ওপৰত বহুত ভিত্তি কৰিছা আমালোক যদি ইউটিউব খুলি যদি কমন সাৰ্চ কৰো তেন্তে বহুত চেনেল আহি যায় 100টাৰো বেছি চেনেল আহিব তো তোমালোকে কি কৰা সেই চেনেলৰ ওপৰত ভিত্তি কৰে মই সেই চেনেলক দোষ দিয়া নাই কাৰণ তেওঁলোকৰ দোষ একো নাই দোষটো তোমাৰ কাৰণ তেওঁলোকে যেতিয়া কনসেপ্টটো ক্লিয়াৰ কৰে যেতিয়া কোনো এটা অংক একেবাৰে ক্লিয়াৰ ভাৱে বুজাই দিয়ে সেই ভিডিওটোত দেখা যায় একেবাৰে ভিউজ নাহে আৰু যেতিয়া তেওঁলোকে কমন দিয়ে সেই কমনত ভিত্তিত মানে ভিউজ বহুত আহে তো তেওঁলোকৰ ভিউজ আহি আছে তেওঁলোকে কমন দি আছে তেওঁলোকৰ দোষ ইয়াত একো নাই মই আগৰ এটা ভিডিওত কৈ দিছো কোনেও ক'ব নোৱাৰে যে 100% গ্যাৰান্টি এইটো আহিব কাৰণ প্ৰশ্নটো তেওঁ কাটা নাই প্ৰশ্নটো কাটিছে বৰ্ডে ঠিক আছে তো তোমালোকে বাছি গৈছা যে এইটো মেট্ৰিক পৰীক্ষা হয় যদি হায়াৰ সেকেন্ডাৰী পৰীক্ষা হল হয় না তেন্তে বুজিলা হয় যে আনৰ ওপৰত কমন বিচাৰি কি হয় ঠিক আছে তো যি ভুল কৰিছা আৰু যাতে এনেকুৱা ভুল নহয় আনৰ ওপৰত ভিত্তি কৰি যাব লগা যাতে না হয় তোমালোকে টেনশনত পৰি নাথাকিবা তোমালোকৰ ইলেক্ট্ৰিক সাবজেক্ট আছে ইলেক্ট্ৰিক সাবজেক্ট ভালকে পঢ়া হেইটোতো মাৰ্ক আনিব লাগিব এতিয়া মই তোমালোকক কৈ দিও যে তোমালোকৰ পৰীক্ষাটো বেয়া হোৱাৰ ফলত তোমালোকে কৰিবা কি ঠিক আছে তো ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই সকলোৱে কৈ আছে যে আজি ম্যাথছ কোৱেশ্চনখন বহুত বেয়া হৈছে যাৰ ফলত হয়তো তোমালোকৰ মাৰ্কটো বঢ়াই দিব পাৰে কেনেকুৱা বঢ়াই দিব পাৰে এতিয়া ধৰি লোৱা কোনোবা এজন ষ্টুডেন্টে বোৰ্ড কোৱেশ্চন যিবোৰ তোমালোকৰ 3 মাৰ্কি বা 4 মাৰ্কি আহিছে সেইবোৰৰ আধা কৰিছে বা এনসাৰটোৰ কনসেপ্ট ক্লিয়াৰ হৈছে সেই এনসাৰটো তেওঁলোকে যদি আধা লিখি আছে সেইটোও মাৰ্ক পাব কাৰণ বহুত কঠিন আহিছে আৰু দ্বিতীয়তে কি হ'ব পাৰে তোমালোকৰ পৰীক্ষাত কিন্তু গ্ৰেছ মাৰ্ক থাকে ম্যাথছত হয়তো গ্ৰেছ মাৰ্ক দিব পাৰে বহুত ঠিক আছে আৰু এইটো গ্ৰেছ মাৰ্ক দিব পাৰে গ্ৰেছ মাৰ্ক থাকে তো তোমালোকে বহুত ছাত্ৰ ছাত্ৰী হয়তো ফেইল কৰা বুলি চিন্তিত কৰি আছে যে মই ফেইল হ'ম নেকি তো ফেইল কৰা সমূহ ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ চিন্তিত হোৱাৰ প্ৰয়োজন নাই কাৰণ তোমালোকক যেনেকৈ হোক পাস কৰি দিয়া হ'ব এবাৰ কাৰণ পৰীক্ষাটো বহুত কঠিন কৈয়ে পাতিছে ঠিক আছে তো দেখা যাওক হেবাই কি পদক্ষেপ গ্ৰহণ কৰে তেওঁলোকে মোৰ হিচাপততো অলপমান মাৰ্ক বঢ়াই দিব লাগে কাৰণ পৰীক্ষাটো বহুত কঠিন হৈছে আৰু প্ৰিভিয়াস ইয়াৰৰ আশা নাই যেনেকুৱা আমাৰ সোশ্যাল সায়েন্সত আহিছে প্ৰিভিয়াস ইয়াৰ 2023 চনৰ বহুত কোৱেশ্চন আহিছে বিজ্ঞানতো 2023 চন 2020 2022 সৰি 22 নহয় 21 হৈছে এইটো 22ত 21ৰ কোৱেশ্চনো বিজ্ঞানত ঢুকুৱা আছে আৰু যিখন
এছামিছৰ কুৱেশ্যন আহিছে সেইখনতো পানীৰ নিচিনা আহিছে, সেইখন প্ৰিভিয়াছ ইয়েৰৰ হয়, ঠিক আছে। ইংৰাজী পৰীক্ষাটো ভালেই টাফ হৈছে, ইংৰাজীটোকৈ আকৌ বেছি টাফ হৈছে তোমালোকৰ গণিত পৰীক্ষা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকলক মই আকৌ এবাৰ ক'বলৈ চেষ্টা কৰিম যে তোমালোকৰ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। তোমালোকৰ পৰীক্ষা কি দিছা যে হ'ব ভালেই হ'ব, চিন্তিত হোৱাৰ প্ৰয়োজন নাই আৰু। বি এইবাৰ ফেইল কৰি দিয়া নহ'ব গণিতত, ঠিক আছে। তো তোমালোকে ইলেক্টিভ ছাবজেক্ট আছে, তোমালোকৰ ইলেক্টিভ ছাবজেক্ট ভালকৈ পঢ়া আৰু ইলেক্টিভ ছাবজেক্টত যাতে আনৰ ওপৰত ভিত্তি কৰি যাব লগা নহয় সেইটো বুজি লোৱা, ঠিক আছে। কাৰণ এইটো তোমালোকে এটা শিক্ষা পাইছা আৰু কেতিয়াও এনেকুৱা ভুল নকৰিবা, ঠিক আছে। তো আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। ধন্যবাদ।